মই যেতিয়া ৰাজ্যৰ প্ৰথম স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ তেতিয়া সেই সময়ত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিল 480 আৰু ভাৰতত সেই সংখ্যা আছিল 254 তাৰ মানে ভাৰততকৈ 100% মেটাৰনেল মৰ্টেলিটি অসমত বেছি আছিল যোৱা দুটা দশকত আমি অবিৰত প্ৰচেষ্টা চলাইছিলোঁ আৰু এই গোটেই সময়ছোৱা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব কৰবাত নহয় কৰবাত মোৰ ওপৰত আছিল যোৱা পৰহি দিনাখন ভাৰতৰ নতুন SRS যাক আমি স্বাস্থ্যৰ বুলেটিন বুলি কওঁ আমাৰ SRS 2023-22-24 প্ৰকাশ হৈছে প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ দৰ মাত্ৰ 84 লৈ হ্ৰাস পাইছে ইট ইজ নাও অনলি 84 আৰু প্ৰথমবাৰৰ বাবে ভাৰততকৈ আমাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ নিম্নগামী হৈছে ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ এতিয়া 87 1,87 গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84 লৈ হ্ৰাস পাইছে আমি এতিয়া ৰাষ্ট্ৰৰ বোজা নহয় আমি ৰাষ্ট্ৰৰ নিৰ্মাণত এতিয়াৰ পৰা আমি বৰঙণি যোগাব পাৰিম অসম মেটাৰনেল মৰ্টেলিটিত আমি আটাইতকৈ শেষৰ ৰাজ্যখন আছিলোঁ এতিয়া উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ উৰিষ্যা ছত্তীশগড় উত্তৰাখণ্ড বিহাৰ ৱেষ্ট বেংগল হাৰিয়ানা ৰাজস্থান এতিয়া আমাতকৈ পিছলৈ গ'ল আৰু এতিয়া আমি এটা সন্মানজনক স্থানত বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছোঁ আৰু মই বিশ্বাস কৰোঁ যে অহাবাৰ যেতিয়া ইয়াৰ নতুন SRS ওলাব আমি 7লৈ যাবলৈ সক্ষম হ'ম অৰ্থাৎ যোৱা দশকটোত আমি স্বাস্থ্য বিভাগত লোৱা প্ৰচেষ্টাই আজি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল যেতিয়া সমাজত দৰিদ্ৰতা কমিব অৰ্থনৈতিক বিকাশ হ'ব তেতিয়া MMR IMR এডুকেশ্যন ৰেট টোটেল ফাৰ্টিলিটি এই সকলো ক্ষেত্ৰতে আমি আগবাঢ়িবলৈ সক্ষম হ'ম মই ভাবোঁ যে যোৱা 10টা বছৰৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নে আমাৰ ৰাজ্যখনক দেশৰ ভিতৰতে এক চকুত লগা ৰাজ্যলৈ ৰূপান্তৰ কৰিব ৰিজাৰ্ভ বেংকৰ 2025 চনৰ ডেটা অনুসৰি আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন এণ্টায়াৰ কাণ্ট্ৰি এয়া মোৰ ডেটা নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিছে যে এতিয়া অসম আমাৰ সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰতেই ফাষ্টেষ্ট গ্ৰয়িং ইকনমি যি নেকি আমাৰ ৰাজ্য যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকী ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব যি ইতিমধ্যে বহুকেইখন ৰাইজে সিদ্ধান্ত লৈছে আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি কতো লিখা হোৱা নাই যেতিয়া বিকল্প আছে বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়ালে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিবেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিবেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম মই এই সদনৰ মঞ্চৰ পৰাই যিসকল ৰাইজে গৰুক কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকক মই পুনৰবাৰ মোৰ ফালৰ পৰা আৰু সদনৰ পৰা
অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, সদন, এই যিটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনৰ পৰা সদনে কি শিকিবলগীয়া আছে? ডেফিনেটলি আমি যদি ইলেকশ্যনৰ পৰা আমি যদি শিক্ষা নলওঁ, ইলেকশ্যনৰ পৰা যদি আমি নিশিকোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত দিনত আমি ৰাইজক সেৱা কৰিবলৈ সক্ষম নহওঁ। এই ইলেকশ্যনত দুটা বিশেষ সিদ্ধান্তই মানুহৰ মনত ক্ৰিয়া কৰিছিল: অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষা। বিকাশ আৰু সুৰক্ষা, ডেভেলপমেণ্ট এণ্ড আইডেণ্টিটি, এই দুইটা কাৰণেই আমাৰ ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু NDA এনেধৰণৰ অভূতপূৰ্ব বিজয় আমাক হাতত তুলি দিছিলে। মই যেতিয়া সুৰক্ষা বুলি কওঁ, অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে অসমীয়া লোকৰ সুৰক্ষা, জনজাতীয় লোকৰ সংস্কৃতি মাটিৰ সুৰক্ষা, চাহ জনজাতীয় লোকৰ জীৱনৰ সুৰক্ষা, এই প্ৰতিটো আমাৰ জীৱনৰ সৈতে জড়িত প্ৰতিটো আইডেণ্টিটি ইছ্যুক আমি অনাগত দিনত সন্মান জনাব লাগিব।